ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰ পৰা পাবৰ বাবে আৰম্ভ। নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ইতিমধ্যে আহি গৈছে যে অৰুণোদয় 3.0 কেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকে ভাবি আছিলে বা অৰুণোদয়ৰ টকা কেতিয়া দিব সেইটো সকলোৱে ভাবি আছিলে যে এতিয়ালৈকে অৰুণোদয়ৰ টকা দিয়া নাই। আপোনালোকৰ কাৰণে ইতিমধ্যে এটা ভাল খবৰ আহি গৈছে যে অৰুণোদয়ৰ টকা অহাকালি আপোনালোকে 10:30 বজাৰ পৰা আপোনালোকে সেই টকা আপোনালোকে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী এই বিষয়ে উল্লেখ কৰিছে যে অহাকালি 7 তাৰিখ যি নতুনকৈ পৰ্টেল মুকলি হ'ব অৰুণোদয় 3.0 কাৰণ সেই পৰ্টেল অহাকালি 10:30 বজাত মুকলি হ'ব আৰু সেই মুকলি হোৱাৰ পিছৰ পৰাই আপোনালোকৰ যিটো একাউণ্ট আছে যিটো বেংক একাউণ্ট দিয়া আছে সেই বেংক একাউণ্টত আপোনালোকে 1250 টকা আপোনালোকে লাভ কৰিব। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে মুখ্যমন্ত্ৰী ইতিমধ্যে কি উল্লেখ কৰিছে, কোনে কোনে এই অৰুণোদয়ৰ টকা এতিয়া লাভ কৰিব আৰু যিসকল জীৱিকা সখী আছে ইতিমধ্যে এই জীৱিকা সখীয়ে ডিৰেক্ট আপোনালোকক অৰুণোদয় প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে আজি আপোনালোকক এই সকলোখিনি শুনাম যে মুখ্যমন্ত্ৰী আপোনালোকক কি কথা ক'লে বা মুখ্যমন্ত্ৰী ইতিমধ্যে এই অৰুণোদয়ৰ বিষয়ে কি কথা ক'লে। তাৰ লগতে আপোনালোকে জানে যে এটা কথা ইতিমধ্যে মুখ্যমন্ত্ৰী উল্লেখ কৰিছিলে যদি আপোনালোকৰ অৰুণোদয় এতিয়ালৈকে আপুনি আবেদন কৰিব পৰা নাই বা অৰুণোদয় যদি আপোনালোকে লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে অৰুণোদয় নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু সেইটো কেনেদৰে আবেদন কৰিব আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে। গতিকে সকলোকে ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ শুভাৰম্ভ হ'ব। ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰ পৰা পাবৰ বাবে আৰম্ভ হ'ব। অৱশ্যে BTCৰ চিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে, সেইবাবে BTCৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব। কিন্তু অহাকালি যি 30 লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব, এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ। আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয়, কেতিয়াবা পশু সখী বুলি কয়, কেতিয়াবা বেংক সখী বুলি কয়। আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউসকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু 1250 টকা লাভ কৰিব। এই সিদ্ধান্তৰ দ্বাৰা অসমৰ 14,000 সখী বাইদেউ উপকৃত হ'ব।